Hey guys, namaskar, good afternoon সকলোকে মই জানিবে সকলোকে স্বাগত জনাইছো পুনৰবাৰ মোৰ চেনেলত আনকি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভাল আছে আপোনালোকৰ আশীৰ্বাদ আমি ভাল আছে আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো তো দুপৰীয়া ভাত পানী খাই মিলি ঘৰত আহিলো মানে অকমান ফুৰিবলৈ যাম এই আমাৰ অকমান হেই সবাত বাইদেউ ঘৰতে মই যাম আৰু গাগী আহিলে গাগী মই আহিলো আৰু এটা মামালৰ ভাইটি যে অলপ আহিছে তাৰ লগত যাম স্কুটিত তো লাহেকে ওলাম আৰু তো ঘৰত সোমাল দাদাও শুই আছে তো ঘৰত আহি এইটো লৈ যাও আৰু মায়ে মানে ৰাতিপুৱা গাড়ীক মিয়াই দিছো যে ইয়াতে আহি গ'ল আৰু তো এইটো লৈ যাও ইমান এতিয়ালৈকে ঠাণ্ডা পৰা নাই গাড়ীক পিন্ধালো আৰু এয়া টাইট পিন্ধালো এইফালে এয়া চব পিন্ধালো তাই ঠাণ্ডা লাগিব পাৰে মোৰ তেল ঠাণ্ডা লগা মই চাদৰখন লৈ যাওঁ সৰু মোৰ চাদৰ উৰিবলৈ ভাল আৰু তাইক মিয়াই লৈ আহিব পৰা যাব লৈ যাব মানে নাযাওঁ বুলি ভাবিছে বাইদেউজনী ফোন কৰি কেতিয়াবা কৈ আছে যাবলৈ তো গৈ মিলাই আহোঁ আৰু এনেই ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিছে চাৰিভাগলৈকে দিনটো কি হয় কিনে দেখুৱাৰ চেষ্টা কৰিম তো আৰু এতিয়া ভাত খালোঁ মাছ বনাইছিলে চয়াবিন আলুৰ লগত আৰু যিহেতু বৃহস্পতিবাৰ নিৰামিষ আকৌ এইফালে মানে ছাগলী মাংস সেইদিনা যে মামাক দিছিলে মামাই আকৌ ছাগলী মানে তেওঁলোকৰ ছাগলী মানে গাড়ীয়ে এক্সিডেণ্ট কৰিছিল আধা মৰা হৈছে সেয়ে কাটিলে নেকি তো আধা দিলে আৰু ছাগলী মাংস সেয়াও আছে তো এতিয়া মানে নবনাই আজি ৰাতি বনাব ৰাতিলৈকে বনাব আৰু তেতিয়া আকৌ এনেই জাষ্ট নিমখ সামৰি তেলত মিলাই থৈ দিব আৰু কচাই থৈ দিব আৰু যাওঁ পটাপট সন্ধিয়া আগে গৈ মিলাই আহোঁ এনেই যাওঁ আৰু যাবলৈ দি আছে বহুত দিন ধৰি তো গৈ মিলাই আহোঁ আৰু লাহেকৈ তো চাই থাকিব ভিডিঅ'টো যাওঁ তাৰপিছত সন্ধিয়া হোৱাৰ আগে আহিব লাগে কাৰণ গাড়ী ঠান লাগি যাব যে আৰু নিয়ৰ পৰি থাকে A few moments later. গুড ইভিনিং সকলোকে বহুত সময় আকৌ লগ পালোঁ আৰু আমি ফুৰি মেলি আহি ডাইৰেক্ট ঘৰত সোমালোঁ মাও আছিলে ঘৰত ইয়াতে সোমাই গ'ল আৰু মায়ে মানে আৰু কৈছিলোঁ যে গাড়ীৰ কাৰণে মায়ে চদা আনিছিলে এইটো আনিছিলে এইটো আৰু এটা পেণ্ট আছে পেণ্টটো পিন্ধি হোৱা নাই তলত মানে নাংগ পাংগ হৈ গৈছে পেচাব কৰিছে যে পেণ্টটো মানে তাতেই আছে তাতে লৈ গৈছিলোঁ মানে ৰাতিপুৱা পেণ্টটো পিছত পিন্ধাম আৰু যোৱাকৈ পিন্ধাম এতিয়া যদি পিন্ধাব পেচাব কৰি দিব পিন্ধাম আৰু এনেই গ'লোঁ আৰু গৈ মেলি তামোল খাই আহি গৈছোঁ আৰু তামোল খাই জৰ্দাৰে একেবাৰে গোন্ধকৈ খাই মেলি আহি গৈছোঁ আৰু এতিয়া মায়ে পূজা দি আছে তো মাৰ পূজা দিয়া হ'লে তাতে যাম গৈ মেলি লাহেকৈ চাহ খাম আৰু তাই মানে খেলি আছে এই নাংগ পাংগ দেই ইমান গাগী কিন্তু নাংগ পাংগ পেচাব কৰি দিছে যে চক্সও ভিজি গ'ল সেইকাৰণে চক্স তাতেই আছে পুৰণা পেণ্টো তাতে আছে তো চাৰ্টটো পিন্ধালোঁ আৰু সেই চাৰ্টটো খুলি দিছোঁ সেইটো অকণমান সৰু হয় মানে যোৱাবাৰৰ সেই চাৰ্ট তোমাৰ মামীয়েকে দিয়া আৰু মণিয়াই দিয়া সেই মানে পিন্ধালোঁ এতিয়া বৰ্তমান হয় আৰু কেইদিনৰ পিছত পিন্ধাব নোৱাৰিম তেতিয়াহ'লে এইটোৱে পিন্ধাই দিওঁ আজি যিটো বৃহস্পতিবাৰ তো পিন্ধাব পৰা যায় সেইকাৰণে পিন্ধাই দিছোঁ আৰু আজি যদি গৈ লগ পাইছোঁ A few moments later. আৰু ইয়াতে আহিলোঁ ইয়াতে আহি চাহ পানী খালোঁ আৰু মাহঁতে গৈছে মানে কীৰ্তনত আজি বৃহস্পতিবাৰ যিহেতু তো বৃহস্পতিবাৰে ইয়াতে আকৌ কীৰ্তন হয় মানে ঘৰে হয় আৰু কোনোবাই যদি দিয়ে আৰু অকণমান দূৰ আছে আৰু তাতে গৈছে মাহঁতে মা গৈছে দুটা গৈছে আৰু মানে এজনী চিত্ৰাবা বুলি কয় যে আমাৰ ইয়াতে কাম চাম কৰা থাকে তো তেখেতেও গৈছে আৰু তেখেতৰ ঘৰ আছে ওচৰত অকলে যে সেইকাৰণে মানে ইয়াতে আহি থাকে আৰু অকলে ভয় কৰা থাকিবলৈ আৰু আইতাকক গ'লে হয় ককাৰ আকৌ গা বেয়া আইতাৰ আকৌ কঁকাল বিষ অকণমান ভাল পাইছে দেই এতিয়া আৰু কামৰ মাৰ লৈছে যে মানে ভাত তাত বনোৱা তো জেঠীমা এজনী লৈছে আমাৰ ইয়াৰে তো তেখেতে বনাই অকণমান ৰেষ্ট পাইছে আৰু এতিয়া নহ'লে মানে দিনটো কাম কৰি থাকে মায়ে মানে যিমান গালি পাৰিলেও কাম কৰিয়ে থাকিব আৰু আগৰ পৰা কৰি অহা মানুহ যে মানে বহি থাকিব নোৱাৰে কাম চালে মানে কৰিব মনে যায় এনেকুৱা আৰু কৰি থাকে হ'লেও মানে এটা দুটা কৰি থাকে মা মানে হ'লেও গালি পাৰে তো চব মায়ে চেষ্টা কৰে মায়ে কয় আৰু এতিয়া ধান কাটাৰ ছিজন তো মা এইফালে ঘৰত থাকিব নোৱাৰে সেইকাৰণে মানে দুজনী আছে এজনী চিত্ৰাবা আছেই আৰু এজনী জেঠীমা লৈছে আৰু তেনেকৈ কৰি মেলি আৰু ভাত পানীও খাই ল'লোঁ 9টা হৈ গ'ল মায়ে মানে বনাই থৈ গৈছে কেতিয়াবাই মায়ে কৈছে পটাপট ভাত খাই দিবি নহ'লে ঠাণ্ডা হৈ যাব দুপৰীয়াৰে মাছৰুমৰ লগত চয়াবিন চব্জি বনাইছিল যে আলুৱে মাছৰুমে চয়াবিন চব্জি বনাইছিলে আৰু এয়া লাও শাক কিবাকিবি মিলাই কেনে চচৰি বনাইছিলে সেই খালোঁ আৰু কৈছিলোঁ যে মাংসখিনি মানে অকণমান তেলেৰে ভাজি কৰি থৈ দিছোঁ আৰু আজি নবনাই কালি খাম ভাজি থাকিলে বনালে হয় আকৌ ভাজি ভাল পায় আকৌ সি আকৌ নিৰামিষ খাব নোৱাৰে দাদা আকৌ খাই এইবোৰ নিৰামিষ চিৰামিষ খায় আৰু দাদাই তো তেনেকৈ খাই মেলি ল'লোঁ এতিয়া গাখীৰ ইয়াতে খোৱালোঁ লৈ যাওঁ সেই ৰুমত দাদাও ভাত খাই আছে আৰু সি মানে অকণমান আগত আহিছে মানে আধা ঘণ্টামান হ'ল আৰু অহা
টিউশ্যনৰ পৰা আহিছে আহি মেলি তাৰপিছত এতিয়া ভাত খাইছে আহি লগে লগে খাব নোৱাৰে আৰু গাগীৰ কাৰণে হাগিছ লৈ আহিছে দেই মানে মামী পকু পানী লৈ আহিছে চাওক ভাগিনাকৰ কাৰণে মামী পকু পানী লৈ আহিছে সিয়ে লৈ আহিছে কিন্তু এইকেইদিন মানে পেম্পাছ লাগে পেম্পাছ নিপিন্ধা বাৰু মামী পকু পেন তাতে লৈ আহিছে সৰু পেকেট পালে সৰু পেকেটে লৈ আহে ডাঙৰ পেকেট পালে ডাঙৰ পেকেটে লৈ আহে মানে যিকোনো এটা লৈ আহিব সেয়া ক'লে দাদা হাগিছ লাগি আছিল সি মানে জানে মই এইটো পিন্ধাওঁ যে তো ইয়ে লৈ আহে আৰু দাদাই তো গাগীক লৈ যাওঁ লৈ মেলি শুই যাওঁ আৰু এনেই শুই থাকিম আৰু কি কৰিম টিভি চিভি নাচাওঁ আৰু গাগী অকলে অকলে থাকিব যে মামাৰ ল'ৰা ভাইটি শুই আছে হ'লেও থাকক আৰু তাতে দুটা বিচনা এটাত আইতা আৰু সি শুই আছে আৰু তাত মই শুই আছোঁ আৰু গাগী আৰু মই তো যেন হওক ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট